শিৱসাগৰত ৰঙালী বিহুৰ প্ৰাক মুহূৰ্তত থলুৱা শিপিনীৰ তাঁতশালত ব্যস্ততা। শিৱসাগৰ চহৰৰ সমীপৰ ৰুদ্ৰসাগৰৰ জয়ন্তী টেক্সটাইল তাঁতশালত মাকুৰ খিটখিটনি। থলুৱা উদ্যোগ হিচাপে পৰিচিত জয়ন্তী টেক্সটাইলে নিৰ্মাণ কৰা গামোচাই বাহিৰাগত গামোচাক জনাইছে প্ৰত্যাহ্বান। দৈনিক ৫০ৰ পৰা ৬০খনকৈ গামোচা নিৰ্মাণ কৰি উলিয়াই জয়ন্তী টেক্সটাইলে। ১১খনকৈ তাঁতশালত ১১গৰাকীকৈ শিপিনীয়ে বৈ আহিছে গামোচা। উৎপাদনৰ বিপৰীতে চাহিদা পূৰাবলৈ সক্ষম হোৱা নাই জয়ন্তী টেক্সটাইলে। একোখন গামোচাৰ মূল্য নিৰ্ধাৰণ কৰিছে ২৪০ টকাৰ পৰা সৰ্বাধিক ২৫০০ টকা পৰ্যন্ত। কাৰণে পূৰ্ণগতিত প্ৰস্তুতি চলি আছে। প্ৰায় ১১খন শালত কাম চলি আছে আৰু ১১গৰাকী শিপিনীয়ে পূৰ্ণগতিত কাম কৰি আছে। আমাৰ ডেইলি ৫০-৬০খন প্ৰডাকশ্যন হৈ আছে। বজাৰ মানে আমাৰ ইয়াৰ পৰাই বিক্ৰী হৈ আছে। ডেইলি কাটিলে ডেইলি নাথাকে, মানে প্ৰায় গোটেইখিনিয়ে বিক্ৰী হৈ আছে। কি প্ৰকাৰৰ গামোচা বৈছে? কপাহী গামোচা বেছি মানে তৈয়াৰ কৰা হয় আৰু টচ মুগা গোটেইবিলাকেই কৰা হয়। এইবিলাক আমাৰ ইয়াৰ পৰাই কাষ্টমাৰে নিয়ে, ক'ত ক'ত নিয়ে, বাহিৰলৈও পঠায়, ক'ৰবাত নিয়ে আৰু। নাই, ইয়াৰ চাহিদা মানে নাই হয়। মানে গ্ৰাহকৰ যিমানবিলাক চাহিদা আপোনালোকে পূৰাব পৰা নাই পৰা। যিটো কাৰণে পাৱাৰলুমৰ গামোচা চলি আছে নেকি? পাৱাৰলুমৰ এতিয়া ইমান চলি আছে, সেইটো বন্ধ কৰাটো আমি বিচাৰোঁ আৰু। নমস্কাৰ, মোৰ নাম শ্ৰীমতী জোনমণি সন্দিকৈ। কেনেকুৱা ধৰণে কাম লগাই আছে? কাম বহুত ঘৰকে কৰিব লগা হৈছে বিহুৰ কাৰণে। হয়। ঘৰতো যিহেতু বহুত কাম থাকে। এদিনত মই ৮খন 9খন বওঁ। আৰু বজাৰ কেনেকুৱা? বজাৰ ভালেই। কি গামোচা বয় আপুনি? মই এইবোৰ সৰু ফুলৰ গামোচাও বওঁ, দৰা গামোচা, এনেকৈ ডাঙৰ ফুলৰ ভাগে ভাগে বওঁ আৰু। কিমান দিনৰ কাম কৰি আছে? মই এইটো ইণ্ডাষ্ট্ৰি প্ৰথম খোলাৰ পৰা কৰি আছোঁ, 16 চনৰ পৰা। শিৱসাগৰৰ পৰা ৰাতু কুমাৰ দাসৰ ৰিপৰ্ট, এনি ভাৰত 24।